হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল চায়েন্সৰ পাৰ্ট 3 ৰাজনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ নামৰ চেপ্টাৰৰ পাঠভিত্তিক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ লগতে এডিশ্যনেল MCQ প্লাছ এডিশ্যনেল লং কুৱেশ্যনছ আনচাৰ ডিছকাছ কৰিম। তোমালোকে ভিডিঅ'লৈকে চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা। আজিৰ ভিডিঅ'টো তোমালোকে শেষলৈকে চালে এই চেপ্টাৰৰ পৰা তোমালোকে মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পাবা। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহা। অতি চমু উত্তৰৰ প্ৰশ্ন। প্ৰথম কুৱেশ্যনটো হৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? উত্তৰ শ্ৰমিক দল জয়ী হৈছিল। 2 নম্বৰ কুৱেশ্যন, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ 1946 চনৰ মাৰ্চ মাহত। কুৱেশ্যন নম্বৰ 3, সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ ডক্টৰ সচিদানন্দ সিনহা। কুৱেশ্যন নম্বৰ 4, খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? উত্তৰ ডক্টৰ BR আম্বেদকাৰ। 5, সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? উত্তৰ 42তম সংশোধনীত। 6 নম্বৰ কুৱেশ্যন, ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? উত্তৰ ফডাছ শব্দৰ পৰা আহিছে। 7 নম্বৰ কুৱেশ্যন, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক বোলা হয়? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰক। 8 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? উত্তৰ নাই। 9 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? উত্তৰ ইংলেণ্ডৰ সংবিধানৰ পৰা। চমু উত্তৰৰ প্ৰশ্ন। 1, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল? উত্তৰ ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে কেবিনেট মিছনক ভাৰতবৰ্ষত পঠিওৱা হৈছিল। 2 নম্বৰ কুৱেশ্যন, 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? উত্তৰ 1935 চনৰ ভাৰত চৰকাৰ আইন। এই আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল। 3 নম্বৰ কুৱেশ্যন, প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে? উত্তৰ প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰিছে কাৰণ সংবিধানখনৰ প্ৰকৃত ৰচক হৈছে ভাৰতীয় জনগণ। সংবিধানখন ভাৰতীয় জনগণৰ বাবেই তৈয়াৰ কৰা হৈছে আৰু ভাৰতীয় জনগণই ইয়াৰ অন্তৰ্নিহিত বৃহৎ শক্তি। 4 নম্বৰ কুৱেশ্যন, সাৰ্বভৌম মানে কি? উত্তৰ সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষৰ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। 5 নম্বৰ কুৱেশ্যন, কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে 42তম সংশোধনী। 6 নম্বৰ কুৱেশ্যন, অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে? উত্তৰ যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যৰ লগতে এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও দেখা যায় তাক অৰ্ধ যুক্তৰাষ্ট্ৰ বোলে। 7 নম্বৰ কুৱেশ্যন, কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল? উত্তৰ 1935 চনৰ ভাৰত চৰকাৰ আইন পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। দীঘল উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষত সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। উত্তৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হ'ল সংবিধানৰ পাতনি।
ইয়াত সংবিধানৰ দৰ্শন, আদৰ্শ আৰু লক্ষ্যবোৰ সংক্ষিপ্ত ৰূপত লিপিবদ্ধ হৈ আছে। প্ৰস্তাৱনাটোত উল্লেখিত কথাবোৰ জানিলেহে সংবিধানৰ বিষয়ে জানিব পাৰি। প্ৰস্তাৱনাটোক সংবিধানখনৰ আত্মা বুলিও ক'ব পাৰি। ইয়াত উল্লেখিত আদৰ্শসমূহ হ'ল স্বাধীনতা, ন্যায়, সমতা আৰু ভাতৃত্ববোধ। ক. স্বাধীনতা। ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকক চিন্তা, মত প্ৰকাশ, ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা দিয়া হৈছে। ন্যায়। সংবিধানে প্ৰতিজন ভাৰতীয় লোকক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সুনিশ্চিত কৰিছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইকেইটা ডাইৰেক্ট মুখস্থ কৰিব নালাগে। তোমালোকে এইকেইটা বুজি বুজি পঢ়িবা, তেনেহ'লে তোমালোকৰ পাহৰি গ'লেও এইকেইটা তোমালোকে পৰীক্ষাত বনাই লিখিব পাৰিবা। সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে জাতি, ধৰ্ম আৰু বৰ্ণৰ ভিত্তিত ঘটা সামাজিক বৈষম্যবোৰ দূৰ কৰিবলৈ সকলো দৰকাৰী ব্যৱস্থা লোৱা হ'ব। ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰত সকলোকে এটা নিৰ্দিষ্ট বয়সৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ ল'বলৈ সুবিধা দিয়াৰ কথা কোৱা হৈছে। অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠাৰ বাবে সমাজৰ পৰা ধনী-দুখীয়াৰ শ্ৰেণী বিভাজন আঁতৰাবলৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া হৈছে। গ. সমতা। আইনৰ চকুত সকলো সমান। পৰম্পৰাগত সামাজিক বৈষম্যবোৰ আঁতৰ কৰি সকলোকে সমানে সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ যত্নপৰ হোৱা উচিত। ঘ. ভাতৃত্ববোধ। ভাৰতত বাস কৰা লোকসকলে কোনেও কাকো হেয় জ্ঞান নকৰি পৰস্পৰৰ প্ৰতি মৰম, চেনেহ আৰু ভাতৃত্ববোধৰ ভাৱ ৰখাটো দৰকাৰী। ২ নম্বৰ কুৱেশ্যন, সাৰ্বভৌম সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা? বহলাই লিখা। উত্তৰ: উল্লেখিত শব্দকেইটাক তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি। সাৰ্বভৌম। ই হ'ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে ভাৰতবৰ্ষ বাহ্যিকভাৱে আৰু আভ্যন্তৰীণভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয়। সমাজবাদী। ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। ইয়াত মানুহৰ মাজত আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। ধৰ্ম নিৰপেক্ষ। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। ভাৰতত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই। দেশৰ নাগৰিকে নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম গ্ৰহণ, অনুশীলন তথা প্ৰচাৰ কৰাৰ অধিকাৰ আছে। গণতান্ত্ৰিক। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। এখন গণতান্ত্ৰিক দেশ হিচাপে জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা ভাৰতবৰ্ষৰ শাসন কাৰ্য পৰিচালিত হয়। গণতান্ত্ৰিক দেশ হিচাপে ইয়াৰ প্ৰতিজন নাগৰিকৰে নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ আৰু ভোটদান কৰাৰ অধিকাৰ আছে। গণৰাজ্য। ভাৰতবৰ্ষ এখন গণৰাজ্য, অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধান জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব। কুৱেশ্যন নম্বৰ ৩, নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা। উত্তৰ: সংবিধান সভাৰ প্ৰথম বৈঠকত 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল। 1947 চনৰ 22 জানুৱাৰী তাৰিখে সংবিধান সভাই এই প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ মূল প্ৰস্তাৱকেইটা হ'ল: ১ নম্বৰ, সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন, সাৰ্বভৌম গণতান্ত্ৰিক হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। ২ নম্বৰ পইণ্ট, ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব। ৩ নম্বৰ পইণ্ট, ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব। ৪ নম্বৰ পইণ্ট, দেশত বসবাস কৰা অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব। ৫ নম্বৰ পইণ্ট, দেশৰ স্বাধীনতা, সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। ৬ নম্বৰ পইণ্ট,
আন্তৰ্জাতিক সুসম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰে। যদি 6 মাৰ্কৰ আহে তেনেহ'লে 6টা পইণ্ট লিখিবা, 8টা পইণ্ট লিখাৰ দৰকাৰ নাই। 7 নম্বৰ পইণ্টটো চোৱা, জনসাধাৰণক সকলো ক্ষমতাৰ অধিকাৰী কৰা হয়। চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰে জনগণৰ পৰা ক্ষমতা লাভ কৰিব। 8 নম্বৰ পইণ্ট, সংগত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব। উল্লেখযোগ্য যে নেহেৰুৰ প্ৰস্তাৱৰ আলম লৈ তথা দেশৰ হাজাৰ বছৰীয়া কৃষ্টি সভ্যতা আৰু সাংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ নিৰূপণ কৰিছিল। 4 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। উত্তৰ, এখন যুক্তৰাষ্ট্ৰত থাকিবলগীয়া বৈশিষ্ট্যসমূহৰ সকলোখিনি বৈশিষ্ট্যৰ উপস্থিতি ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেখা নাযায়। লিখিত সংবিধান 2 প্ৰকাৰৰ, চৰকাৰৰ দ্বি-সদনযুক্ত বিধানমণ্ডল, সংবিধানৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ব্যৱস্থা ইত্যাদি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতত দেখা যায়। তথাপি ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত কিছু এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও পৰিলক্ষিত হয়। সেয়ে আমাৰ ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট্ৰ ব্যৱস্থা বুলিও ক'ব পাৰি। তাৰোপৰি ভাৰতৰ সংবিধানৰ ক'তো যুক্তৰাষ্ট্ৰ শব্দটো প্ৰয়োগ কৰা হোৱা নাই। তাৰ পৰিৱৰ্তে ভাৰতবৰ্ষক ৰাজ্যসমূহৰ অংগ বুলি উল্লেখ কৰা হৈছে। ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। অন্য যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশৰ অংগৰাজ্যবোৰৰ আঁতৰি যোৱাৰ অধিকাৰ দিয়া হোৱা নাই। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিপৰীতে ভাৰতত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ উপস্থিতি লক্ষ্য কৰা যায়। সাংবিধানিকভাৱে ক্ষমতাৰ বিভাজন কৰা হৈছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক অধিক কৰ্তৃত্ব দিয়া হৈছে। 5 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা। উত্তৰ, ভাৰতীয় সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষৰ পৰিৱেশ তথা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক বিশ্বৰ ভিতৰত এখন সুকীয়া সংসদীয় গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰৰ ব্যৱস্থা কৰিছিল। ভাৰতৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হৈছে: ক. ভাৰতৰ সংসদীয় ব্যৱস্থাটো বা সংসদ 2খন সদনেৰে গঠিত। এই সদন 2খন হৈছে লোকসভা আৰু ৰাজ্যসভা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লং কুৱেশ্যনৰ পৰা MCQ বনাই দিব পাৰে। তোমালোকে লং কুৱেশ্যন কেইটা বুজি ভালকৈ পঢ়িবা। MCQ ইয়াৰ পৰা আহিলে যে তোমালোকে লিখিব পাৰা। MCQ মইতো লিখি দিছোঁ কেইটামান, ইয়াৰ পৰাও সেইখিনিও পঢ়িবা, ইয়াৰ পৰাও আহিব পাৰে, এইখিনিও ভালকৈ পঢ়িবা তোমালোকে। খ. ভাৰতৰ ৰাষ্ট্ৰপতিজন ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। গ. ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰজন প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু ই জনগণৰ ওচৰত দায়বদ্ধ। ঘ. ৰাষ্ট্ৰৰ মুৰব্বীজন হৈছে ইয়াত জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া এডিশ্যনেল MCQ মষ্ট ইম্পৰ্টেণ্ট হয় এইকেইটা, ভালকৈ চাই যোৱা এতিয়া। 1 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে? মই ডাইৰেক্ট আনচাৰ কৈ যাম। মই যদি পইণ্ট কেইটা পঢ়ি থাকোঁ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। তাৰ কাৰণে মই ডাইৰেক্ট প্ৰশ্ন ক'ম আৰু আনচাৰটো কৈ দিম। আনচাৰটো চোৱা তোমালোকে। উত্তৰ, অপশ্যন খ শুদ্ধ আনচাৰ। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো চোৱা, ডেছ চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1945 চনত। 3 নম্বৰ কুৱেশ্যনটো চোৱা, বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞক লৈ গঠিত হোৱা খচৰা কমিটিক সংবিধানৰ প্ৰস্তুতৰ দায়িত্ব দিয়া হয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 7 জন। চাৰি নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষান হ'ল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ডক্টৰ B.R. আম্বেদকাৰ। 5 নম্বৰ কুৱেশ্যনটো চোৱা, সংবিধান সভাৰ 5 নম্বৰ কুৱেশ্যন, সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1946 চনৰ 9 ডিচেম্বৰত।
6 নম্বৰ কুৱেশ্যন প্ৰায় 10 বছৰ কাল পৰিশ্ৰমৰ অন্তত খচৰা কমিটিয়ে সংবিধানখনৰ খচৰা প্ৰস্তুত কৰে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন গহ 3 বছৰ 7 নম্বৰ কুৱেশ্যন ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন গহ সমাজবাদী 8 নম্বৰ কুৱেশ্যন তলৰ কোন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল ইয়াত খৰচা হৈ গৈছে তোমালোকে খচৰা দি দিবা খ পতন ছ ৰতকাৰ ৰা খচৰা এনেকৈ লিখি দিবা তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু 9 নম্বৰ কুৱেশ্যনটো চোৱা সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অপশ্যন ক শুদ্ধ আনসাৰ 10 নম্বৰ কুৱেশ্যনটো চোৱা ভাৰতত সংবিধান সভা গঠন হৈছিল অপশ্যন খ কেবিনেট মিছনৰ তৎপৰতাত 11 নম্বৰ কুৱেশ্যনটো চোৱা ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে উত্তৰ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে 12 নম্বৰ কুৱেশ্যনটো চোৱা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়ে উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতিক উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে এডিশনাল লং কুৱেশ্যনছ আনসাৰ এইকেইটা মোস্ট ইম্পৰ্টেণ্ট হয় এডিশনাল লং কুৱেশ্যন কেইটা তোমালোকে এইকেইটা ভালকৈ চাই যাবা 1 নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা উত্তৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ পইণ্ট কেন্দ্ৰীভূত চৰকাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী যাৰ ফলত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ একক কেন্দ্ৰিত অৱস্থান থাকে 2 নম্বৰ পইণ্ট স্বতন্ত্ৰতা ৰাজ্যসমূহে নিজৰ সংবিধান সভা থাকে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌমত্বৰ অধীনত থাকে 3 নম্বৰ পইণ্ট ৰাজ্যসমূহৰ সংঘ ভাৰতক ৰাজ্যসমূহৰ সংঘ হিচাপে বিবেচনা কৰা হৈছে য'ত ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰৰ অধীনত একতাবদ্ধ হয় 4 নম্বৰ পইণ্ট কেন্দ্ৰ ৰাজ্য সম্পৰ্ক কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতাৰ ভিত্তিত এক সম্পৰ্ক থাকে যদিও কেতিয়াবা সংঘাতো দেখা যায় 5 নম্বৰ পইণ্ট একক সংবিধান ভাৰতৰ সকলো ৰাজ্যৰ বাবে এটা একক সংবিধান আছে যাৰ অধীনত সমগ্ৰ দেশ চলিব লাগে 6 নম্বৰ পইণ্ট দ্বৈত নাগৰিকত্বৰ অভাৱ ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই এজন নাগৰিক কেৱল ভাৰতৰ নাগৰিক তাৰ পিছত প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা এই বৈশিষ্ট্যসমূহ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক পৰিচিত কৰে 2 নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ ব্যাখ্যা কৰা HSLC 2022 আহিছিলে এই কুৱেশ্যনটো উত্তৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কিছুমান গুৰুত্বপূৰ্ণ শব্দৰ মাধ্যমে প্ৰকাশ পাইছে এই শব্দসমূহ হৈছে 1 নম্বৰ সাৰ্বভৌম ৰাজ্যৰ অধিকাৰ আৰু স্বাধীনতা প্ৰতিফলিত কৰে ইয়াত স্বাধিকাৰ আছে ইয়াত অধিকাৰ কৰি ল'বা টাইপিং মিষ্টেক হৈ গ'ল 2 নম্বৰ পইণ্টটো চোৱা সমাজবাদী সমাজৰ সকলো স্তৰৰ লোকৰ বাবে ন্যায় আৰু সমতাৰ উদ্দেশ্য প্ৰস্তুত কৰে 3 নম্বৰ পইণ্ট ধৰ্ম নিৰপেক্ষ সকলো ধৰ্মৰ প্ৰতি সমান ব্যৱহাৰ আৰু ধৰ্মীয় স্বাধীনতা নিশ্চিত কৰে 4 নম্বৰ পইণ্ট গণতান্ত্ৰিক জনগণৰ ইচ্ছা আৰু সাৰ্বজনীন ভোটাধিকাৰক প্ৰাধান্য দিয়ে 5 নম্বৰ পইণ্ট গণৰাজ্য জনগণৰ বাবে ৰাজ্য তথা শাসন ব্যৱস্থা গঠনৰ প্ৰতিবদ্ধতা প্ৰকাশ কৰে এই সকলো শব্দৰ যোগে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাই দেশৰ আদৰ্শ আৰু লক্ষ্যসমূহৰ সুস্পষ্ট প্ৰকাশ পাইছে 3 নম্বৰ কুৱেশ্যন আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষৰ এখন যুক্তৰাষ্ট্ৰ নে কি ব্যাখ্যা কৰাৰ HSLC 2020 আহিছিলে উত্তৰ ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে এক প্ৰকৃত যুক্তৰাষ্ট্ৰ নহয় কিছু বৈশিষ্ট্যৰ বাবে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ব্যতিক্ৰম ধৰ্মী যুক্তৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে 1 নম্বৰ পইণ্ট কেন্দ্ৰীভূত ক্ষমতা ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী আৰু শক্তি অধিকাংশ ক্ষেত্ৰতে কেন্দ্ৰত কেন্দ্ৰীভূত হৈ থাকে 2 নম্বৰ পইণ্ট সুকীয়া সংবিধানৰ অভাৱ ভাৰতৰ অংগৰাজ্যসমূহৰ নিজ নিজ সুকীয়া সংবিধান নাই 3 নম্বৰ পইণ্ট দ্বৈত নাগৰিকত্ব ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক
4 নম্বৰ পইণ্ট ৰাজ্যপালৰ ভূমিকা। ৰাজ্যপালসকল কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে, যাৰ ফলত ৰাজ্যসমূহৰ স্বতন্ত্ৰতা সীমিত হয়। এই সকলো কাৰণৰ বাবে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰা ভিন্ন। 4 নম্বৰ কুৱেশ্যন, ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পাৰ্থক্য কেইটা লিখা। HSLC 2019ত আহিছিলে এই কুৱেশ্যনটো। উত্তৰ, ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য কেইটা হ'ল। 1 নম্বৰ, গণৰাজ্য আৰু ৰাষ্ট্ৰপ্ৰধান। ভাৰতৰ সংসদীয় গণতন্ত্ৰ হৈছে এক গণৰাজ্য য'ত ৰাষ্ট্ৰপ্ৰধানজন জনগণৰ দ্বাৰা নিৰ্বাচিত হয়, কিন্তু ইংলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধান ৰজা বা ৰাণী পুৰাণুক্ৰমে হয়। 2 নম্বৰ পইণ্ট, উচ্চ সদনৰ গঠন। ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অৱ লৰ্ডছতকৈ অনেক পৃথক। 3 নম্বৰ পইণ্ট, সংসদৰ শক্তি। ইংলেণ্ডৰ সংসদ অধিক শক্তিশালী, কিন্তু ভাৰতৰ সংসদ ইমান শক্তিশালী নহয়। এই বিষয়বোৰৰ বাবে ভাৰতৰ সংসদীয় গণতন্ত্ৰ ইংলেণ্ডৰ তুলনাত কিছু ব্যতিক্ৰমধৰ্মী। 5 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। HSLC 2018ত আহিছিলে। উত্তৰ, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হৈছে 1 নম্বৰ পইণ্ট, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ। ভাৰতৰ ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ আছে। 2 নম্বৰ পইণ্ট, মৰ্যাদা। ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰক স্বীকৃতি দিয়াৰ লগতে নিজৰ স্বতন্ত্ৰতা অক্ষুণ্ণ ৰাখে। 3 নম্বৰ পইণ্ট, একক সংবিধান। ভাৰতত এখন কেন্দ্ৰীয় সংবিধান আছে যি সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য। 4 নম্বৰ পইণ্ট, অংশগ্ৰহণ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ লগত সহযোগিতাৰ ভিত্তিত কাম কৰে, যাক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰা হয়। 5 নম্বৰ পইণ্ট, এতিয়াৰ আধাৰ। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সম্পূৰ্ণ নতুন নহয়। 1935 চনৰ ভাৰত চৰকাৰ আইনখন কিছু পৰিমাণে এই ব্যৱস্থা পৰিৱৰ্তন কৰিছিল। 6 নম্বৰ পইণ্ট, অৰ্ধ যুক্তৰাষ্ট্ৰ। ভাৰতৰ যুক্তৰাষ্ট্ৰক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰা হয় কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰৰ শক্তি অধিক কেন্দ্ৰিত। নেক্সট প্ৰেক্ষাপট তোমালোকে লিখিবা। এই বৈশিষ্ট্যসমূহৰ দ্বাৰা ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ এক বিশিষ্ট চৰিত্ৰ প্ৰকাশ পায়। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।